আচলতে বাগিচা অঞ্চলসমূহত বা সাধাৰণ মানুহৰ কাষ চাপি যায় এচাম মানুহ লোন দিম বুলি প্ৰলোভন দেখায় আৰু তাৰ বিনিময়ত পইচা মানে তেওঁলোকে সংগ্ৰহ কৰে। এতিয়া ইতিমধ্যে আমি গম পাইছোঁ প্ৰায় 5 গৰাকী মানুহৰ তেওঁলোকে 10,000, 500, 400, 7,000 এনেকৈ কৰি তেওঁলোকে লোন দিম বুলি কৈ তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু ৰিচিভো দিছে তেওঁলোকে আৰোহণ গোটৰ হয় বৰ্তমান আমি গম পোৱাত। আৰু তেওঁলোকে মানে তেনেকৈ মানুহক প্ৰলোভন দি পেলাই 2 লাখ টকা 1 লাখ টকা প্ৰলোভন দেখায় আৰু লোন দিম বুলি কৈ পেলাই তেওঁলোকে পইচা লৈ যায়। আজি দুৰ্ভাগ্যক্ৰমে তেওঁ চিলভেটাত ধৰা পৰাৰ পিছত তেওঁলোকে আমাৰ নাহজন যি বাগিচাৰ ক্লাবঘৰ আছে তাত আনি পেলাই তেওঁক ৰাখি থৈছে। ইতিমধ্যে আমি গম পাওঁ, আমি প্ৰশাসনকো জনাইছোঁ বিষয়টোত এটা চোকা দৃষ্টি ৰাখিব লাগিব, কাৰণ প্ৰায় মানে বাণিজ্যিক এনেকুৱা অনুষ্ঠান গঢ় লৈ উঠিছে আৰু যাৰ জৰিয়তে মানুহৰ পৰা সুদৰ বাবদ সৰহসংখ্যক সুদৰ বাবদ মানে পইচা দি পেলাই তেওঁলোকে সুদটো আদায় কৰে আৰু এনেধৰণৰ ঠগ ব্যৱস্থাও এটা চলাই আছে। গতিকে চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মানে কি তেখেতলোকৰ অলৰেডি লোন আগৰ চলি আছিলে, ঠিক আছে, আগৰ তেখেতৰ লোনটো চলি আছিলে। লোনটো মানে কি তেখেতৰ আগৰ লোনটো কটুৱাই পেলাই লোনটো দিয়া ব্যৱস্থা কৰিছিলোঁ, কিন্তু তেখেতলোকৰ এটোৱে লোন নহয়, তেখেতলোকৰ বেলেগৰ লোন চলি আছে। তো বেলেগত লোন চলি থকাৰ কাৰণে ফাইলখিনি ৰিজেক্ট মাৰিছে। ৰিজেক্ট মাৰি আমি লোনটো দিব পৰা নাই। মানে কি তেখেতলোকৰ আগৰ লোন আছিলে, না এক্সট্ৰাকৈ লোৱা নাই, আৰু যি পইচা লোৱা হৈছে সেইবোৰ অফিচত জমা হৈ গৈছে। লোন দিম বুলি কৈছিলে, আগতে চোৱা নাছিলে নি তেওঁলোকৰ? চাওক তেখেতলোকৰতো লোনটোতো আমি দি আছোঁ বৰ্তমান। ইয়াতো বহুত কিছু বাইদেউ লোনটো পাইছে, তো আমিতো লোনটো নিদিয়াতো নহয়, দি আছোঁ বৰ্তমান। লোন দিম বুলি কৈছিলে, কিন্তু আপোনালোকে চিভিল চোৱা নাছিলে নি? প্ৰথম আমি চিভিল চোৱা নাছিলোঁ, কাৰণ অলৰেডি আগত বাইদেউহঁতে ভালকৈ ঘূৰাই আছিলে। ভাবিছোঁ বাইদেউহঁতে চিভিল ভাল হ'ব। নিপেন শইকীয়া আৰোহণ। কি নাম আপোনাৰ? নিপেন শইকীয়া। মোৰ বোকাহাটতে তামোলঘাট। দুৰ্ভাগ্যৰ বিষয়, আজি চাহ জনগোষ্ঠী এলেকাবোৰত মানুহখিনি নিৰক্ষৰ। তেওঁলোকে পেটৰ ভাত মুঠিৰ কাৰণে বাগিচাত কাম কৰে। তেওঁলোকৰ বেংকৰ চলাচল ব্যৱস্থা নাই, কিন্তু কিছুমান দুষ্ট চক্ৰই আৰোহণ বেংকৰ কিছুমান দুষ্ট চক্ৰই আচলতে পূৰ্বতে 3-4 বছৰ আগৰ কিছুমান লোন চৰকাৰে মাফ কৰি দিয়া লোন মানুহে দিবলৈ থাকি গৈছে, 10,000, 15,000, কাৰোবাৰ 20,000 থাকি গৈছে। সেই তালিকাটো তেওঁলোকে ওলায়, আৰোহণ বেংকৰ কিছুমান এজেণ্টে ওলায় বাগিচাৰ মানুহবিলাকক বুৰ্বক বনায়। তেওঁলোকক 1 ঘণ্টাৰ ভিতৰত 1.5 লাখ, 2 লাখ, 1 লাখ টকাৰ লোন সোমাই যাব বুলি তেওঁলোকক 10,000 টকা, 15,000 টকাৰ পইচা লৈ পেলাই পলায়ন কৰিছে। আজি কিছুদিনৰ পৰা এইটো অকল বাগিচা অঞ্চলতে নহয়, যিবোৰ দুখীয়া মানুহ, অসমৰ বসবাস কৰা যিবোৰ দুখীয়া মানুহ, সকলো ঠাইতে এনেকুৱা ধৰণৰ কাৰ্য আমি হৈ থকা দেখিবলৈ পাইছোঁ। যোৱা 23 তাৰিখে 23/3/2024 তাৰিখে আমি আৰোহণ বেংকত গৈছিলোঁ মানুহৰ এই অভিযোগবোৰ লৈ পেলাই। তেওঁলোকে ক'লে যে আমাক এখন অভিযোগ দিয়ে। আমি গমেই নাপাওঁ যে আমাৰ এজেণ্টবিলাকে বাগিচা মানুহক ঠগি পেলাই তেওঁলোকে আমাৰ পইচা উঠাই আনিছে। আমি গম নাপাওঁ। গতিকে তোমালোকে এটা লিখিত অভিযোগ দিয়া, আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছিলে। আমি লিখিত অভিযোগ দিয়াৰ পিছতো আজি পুনৰবাৰ নাওৰজান চাহ বাগিচাত এই দুখীয়া শ্ৰমিকক লোন দিম বুলি পেলাই 10,000 টকা, 15,000 টকা লৈ থকা অৱস্থাত হাতলৈতে ধৰে আৰু ধৰি তেওঁলোকে মাৰধৰ কৰা নাই। তেওঁলোকক বাগিচাৰ যিটো কেৰেছ হাউচ আছে তাক বহাই ৰাখি পুলিচক চমজাই দিছে। গতিকে আমাৰ এটাই আহ্বান, আৰোহণ বেংকৰ কৰ্তৃপক্ষক এটাই আহ্বান যে আপোনালোকে এই বাগিচাত খাটি খোৱা শ্ৰমিকক আপোনালোকে এই লোন দিয়াৰ নামত ঠগ প্ৰবঞ্চনা নকৰিব। তেওঁলোকে দিন হাজিৰা কৰে, তেওঁলোকে আপোনালোকৰ লোন চুকাব নোৱাৰিব। গতিকে মিছা প্ৰলোভন দেখাই আৰু যিটো লোন মাফ কৰিছে সেই লোনটোৰ টকা কিয় তেওঁলোকে মানুহক উঠাই পেলাই মানুহক ঠগ প্ৰবঞ্চনা কৰিছে। গতিকে যিখিনি টকা মানুহৰ পৰা লোন দিম বুলি পেলাই উঠাই আজিলৈকে লোন দিয়া নাই, সেই মানুহখিনিৰ টকাটো ঘূৰাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে কিন্তু বেংক যিটো আৰোহণ বেংক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ কাৰণে যদি কিবা বেয়া পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু বোকাখাট প্ৰশাসন আৰু বেংক কৰ্তৃপক্ষ জগৰীয়া হ'ব। কাৰণ 23/3/2024 তাৰিখে বোকাখাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো আমি অৱগত কৰিছিলোঁ যে বাগিচাৰ মানুহখিনিক লোন দিয়াৰ নামত 10,000, 15,000 টকা লৈ পেলাই পলায়ন কৰিছে। সেইখিনি বন্ধ কৰি মানুহৰ টকাখিনি ঘূৰাই দিয়াৰ কাৰণে আমি দাবী জনাইছিলোঁ। কিন্তু আজি তাৰিখলৈকে বোকাখাটৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ খাতিৰত আজি পুনৰবাৰ এনেকুৱা ধৰণৰ বাগিচাত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াতকৈ এটা সৰু পৰিস্থিতি হৈ গ'ল, এটা সৰুতে ঘটনাটো সমাপ্ত হ'ল, তাৰ কাৰণে এটা ভাল খবৰ। কিন্তু শ্ৰমিকৰ ক্ষোভৰ কিন্তু এই এজেণ্টসকলে বলি হ'ব। তাৰ কাৰণে কিন্তু শ্ৰমিকসকল দায়ী নহয়, তাৰ কাৰণে আৰোহণ বেংকৰ কৰ্তৃপক্ষ আৰু বোকাখাট প্ৰশাসন জগৰীয়া হ'ব। মানে তেওঁ এদিন আহিলে আমাৰ ঘৰত, আহি পেলাই আগতে আমি লোন লৈছিলোঁ। লোন লোৱাৰ পিছত তেওঁ 500-1,000 টকা এনেকুৱা লৈ যায়। তাৰ মাজতে এদিন ক'লে আহি পেলাই যে তেওঁ মানে 1500 টকা এটা দিয়ক, আপোনালোকৰ লোনটো ক্ল'জ হৈ যাব বুলি ক'লে।
তাৰপিছত মানে এইটো আমি লোন লৈছিলোঁ তাৰ পৰা আৰোহণ লোন লৈছিলোঁ মাজতেতো এই কৰোণা সময়তে বন্ধ হৈ গৈছিলে তাৰপিছত তেওঁ মানে এই 1500 টকা লৈ পেলাই ভালেমান দিন নাহিলে তাৰ আকৌ পিছত 1 মাহমান পিছত আকৌ আহিলে তেওঁ আহি পেলাই কৈছে যে এইটোত আপোনালোকৰ নহ'ল বোলে আপোনালোকে 2500 টকা এটা দিলে আপোনালোকৰ লোনটো একেবাৰে ক্ল'জ হৈ যাব আৰু নেক্সট বাৰে আপোনালোকৰ প্ৰব্লেম নাই বুলি ক'লে আমি তেনেকুৱা ধৰণে আমি 2500 টকা ধাৰ ঋণ কৰি তাক দি দিলোঁ সেইদিনাখনো দি দিয়াৰ পিছত আৰু 10-5 দিনৰ পিছত এই আহি চালে কৈছে যে আপোনালোকে লোন লওক আপোনালোকৰ হেৰিটো ঠিক আছে নহয় এমএছটো ঠিক আছে কাৰণ আপোনালোকে লোনটো লওক আপোনালোকৰ নামত অফাৰ আহিছে বুলি ক'লে তো মই ক'লোঁ তাক যে আমি মোৰ অকলে কাম কাৰণে মই দিগদাৰ হওঁ আমি লোন নলওঁ বুলি ক'লোঁ সেইদিনাখন গুচি গ'ল তেওঁ কিমান টকা লোন ই মানে কৈছে আপোনালোকে যিমানে ল'ব পাৰে ইমানে ল'ব পাৰে এনেকৈ কৈছে তাৰপিছত আমি দিব পৰাটো হ'ব লাগে বুলি ক'লোঁ তাক আৰু আমি নলওঁ বুলি ক'লোঁ তাৰপিছত তাক এদিনা ঘূৰাই দিলোঁ আৰু 2 দিন পিছত আকৌ আহিলে ন তেওঁ কৈছে যে এইটো লাষ্ট এটা ওলাইছে বোলে অফাৰ বোলে আপোনালোকে লৈ যদি লওক জেগাটো ৰাখক বুলি ক'লে আমিও চিন্তা কৰিলোঁ যে নাই জেগাটো ৰখাটো দৰকাৰ কেতিয়াবা আপদ বিপদত এইটো আমি লোনটো লৈ পেলাই চলিব পাৰিম বুলি তেনেকুৱাত মোৰ ছোৱালীটো আহি পেলাই যেতিয়া শুনিলে মোৰ সৰু ছোৱালীটো ক'লে যে আপুনি লৈ লওক মাৰ নামত পইচাটো আৰু আপুনি মানে লোনটো লৈ পেলাই আমাক পইচাটো বেৰি লৈ দিয়ক আমি পইচাটো ভৰিপূৰ কৰি দিম অঁ তেতিয়া চিকিউৰিটি খুজিছিলে তেওঁ ক'লে প্ৰথম 1 লাখ টকা ল'লে 5000 টকা দিব লাগে বুলি ক'লে 2 লাখ হ'লে 10,000 টকা দিব লাগে বুলি ক'লে 10,000 টকা লৈ পেলাই দি দিলোঁ আমি বেৰি ল'ম বুলি তাৰপিছত ই এদিনৰ পৰা নাই আৰু অফিচত যাওঁ অফিচত গৈ এজন বহে তাহাঁতৰ মেনেজাৰ বুলি কয় তাৰ লগত যেতিয়া যাওঁ তেতিয়া ই মানে এনেকুৱা কম্পিউটাৰটো চলালে আৰু কি কয় যে তহঁতৰ আগত লোন আছিলে এইটো লোনৰ কাৰণে তহঁতি পইচা নাপাওঁ তো আমি কওঁ মানে ছাৰ তেনেকুৱা যদি আছিলে আপোনালোকে লোনটো ঠিক কৰি পেলাই বহিব লাগিছিলে আমাৰ তাতে নজনত আমি লোন দিলোঁ হয় না ছাৰ আপোনালোকে যে ধাৰ ঋণ কৰা পইচাটো আমাৰ যে আনি পেলাই যেতিয়া যে মানে দিয়া নাই পইচাটো আমাক মানে এনেকুৱা দৌৰাই আছে বুলি তাৰপিছত তেওঁবিলাক আৰু মানে এদিনৰ পৰা মানে গ'লে মানে অকান নকৰে আৰু মানে আমাক মানে ধমকি দাবী দিয়ে আৰু উল্টাই পেলাই তাৰপৰা আকৌ এদিন এই বালিজানত যেতিয়া পালোঁ তেখেতক তেতিয়া ক'লোঁ আপুনি ফোন চোন ৰিচিভ নকৰে কিয় সেইদিনা তাকে অলপ টানকৈ ধৰিলোঁ মই আপুনি বলক নাহজানত বুলি ক'লোঁ সি মোক প্ৰথমেই ক'লে যে বল নাহজান গুচি যাম তহঁতৰ তাতে গৈছে বুলি মই ভয় নকৰোঁ এনেকৈ কৈছে মটৰচাইকেলত উঠি পেলাই একেবাৰে নাহজান তিনিআলি দি একেবাৰে ওলাই গ'ল ন তেওঁ সেই কথা মানে লোন দি পেলাই মানে দিম বুলি ক'লে পইচা লৈছে লৈ গৈছে 10,000 টকা ৰিচিপ্টও দি থৈছে তেওঁ বহুতৰ পৰা নিছে ছাৰে হেৰি আমাক লোন দিম বুলি ঘৰৰ পৰা মাতি পেলাই মানে 10,400 পইচা লৈ গৈছে মানে 10,400 অঁ আৰু এটা আৰোহণ হয় অঁ এদিন আহিলে মোক বিচাৰি নাপালে তাৰপিছত আৰু এদিন আহিলে তাৰপিছত মোক পালে মানে তো মোৰ লগত কথা পাতিলে ছাৰে বোলে বাইদেউ বোলে আপোনাৰ বোলে লোন আহিছে নহয় বোলে ওপৰৰ পৰা তো মোক ক'লোঁ ঠিক আছে ছাৰ মইতো লোন আহিছে যদিও নলওঁ মই লোন তাৰপিছত বোলে হেৰি কেলৈ নল'ব তেতিয়া মই কৈছোঁ মোৰ বন্ধনত দি আছে মই নলওঁ তেতিয়া বোলে মই মেনেজ কৰি ল'ম নহয় আপুনি খালি লোনটো লওক তো ঠিক আছে তেতিয়াহ'লে কি কৰিব আপুনি বুজাই দিয়ক আমাক তাৰপিছত ক'লে ছাৰ বোলে এনেকুৱা তেনেকুৱা কথা বোলে ইমান চিকিউৰিটি দিব লাগিব তো মই ক'লোঁ ঠিক আছে কওকচোন বাৰু কিমান দিব বোলে 10,000ত বোলে এই 1 লাখ ল'লে মানে 10,000 দিব লাগিব তাৰপিছত মই ক'লোঁ ঠিক আছে মই তেতিয়াহ'লে হেৰি মই 50,000 ল'ম বোলো আৰু বেলেগক মই দি দিম দোকানী এটাক তাৰপিছত আমি 1.5 লাখ লৈ পেলাই হেৰি ল'ম বুলি ক'লে আৰু যে এইটো হেৰি 10,400 পইচা দিছোঁ আগৰ লোন আছিল নি আপোনালোকৰ আগৰ আছিলে মই চলাই আছিলোঁ লোন তাৰপিছত ছাৰে মোক এদিন আৰু আহি পেলাই ক'লে মোক বোলে বাইদেউ আপোনাৰ অফাৰ আহিছে তো অফাৰটো আহিছে তেতিয়া ভোট কাৰ্ড ফটো উঠাই পেলাই লৈ গ'লে আৰু 1800 টকা মই হেৰি পইচা দিলোঁ কিস্তিত দিলোঁ মানে গোটা কিস্তিত দিলোঁ মই ৰিচিপ্ট আছে অঁ তাৰপিছত আৰু গোটা কিস্তি দি পেলাই মোক ক'লে বোলে আপোনাৰ লোনটো মাফ হৈ যাব তেতিয়া মাফ হৈ যাব 5-6 মাহৰ পাছত আৰু আহি পেলাই এইটো 10,000 পইচা লৈ গৈছে 400 10,000 অঁ চিকিউৰিটি খালি আগত দিব লাগে বুলি ক'লে অফিচত গ'লে মানে এবাৰ দিন গ'লোঁ আমি বেলেগ এটা ছাৰক পালোঁ তে ক'লে আমি বোলে চাই ল'ম বোলে আপোনালোকৰ বোলে পুৰণা আৰু গোট হয় নহয় আপোনালোকৰ বোলে হেৰি হোৱা নাই সেইটো কাৰণে আমি চাই ল'ম তাৰপাছত লোন দিম বুলি ক'লে তাৰপিছত আৰু এই ছাৰে গুচি গ'ল আৰু এজনক ছাৰক পালোঁ তেতিয়া ই ক'লে যে বোলে আপোনালোকে ক'ত পইচা পাব আপোনালোকৰ ৰিচিপ্টটো দেখে আৰু আমাক ঘূৰাই দিয়ে আৰু ইয়াক লগেই নাপাওঁ আমি ইয়াক ফোন কৰিলোঁ ফোন কিমান মানুহৰ পৰা লৈছে ইয়াৰ পৰা 4জনৰ পৰা লৈছে অঁ গোটৰ নহয় বেলেগত লৈছে বেলেগত লৈছে অঁ আৰু এদিন চিলভেটা আহিছিলে তাহাঁতেও পইচাই ল'ব আহিছিলে আৰু আমি লগ পালোঁ তাক ছাৰক তো ই ক'লে বোলে মই ক'লোঁ ছাৰ আপুনি বোলে হেৰি নিচিনাই হৈছে আমাক অঁ বোলে হেৰি আপোনালোকৰ বোলে অফিচ যাব লাগে তেতিয়া অফিচ আমি লগালগি গ'লোঁ ছাৰে লগেই নাপালোঁ গুচি পলাই দিলে ইয়াত গ'লে অফিচত নাপাওঁ পলাই যায় ছাৰে ঠিক আছে